The average age of 5 men is 40. The average age of 5 women is 39. The average age of 4 children is 15. What is the average age of a family? So আমাক first question কি দিয়া আছে average age of 5 men ঠিক আছে average age of 5 men average age of 5 men equal to 40 দিয়া আছে এই average age of 5 men টো আমি কেনেকৈ লিখিম sum of age of 5 men হয়নে পাঁচটা মানুহৰ এজ কেইটা প্লাছ কৰি দিলোঁ ডিভাইড বাই 5 ইকুৱেল টু 40 হ'ল হয়নে এভাৰেজটো আমি যদি চিম্প্লিফাই কৰোঁ এইটোৱে হ'ব এভাৰেজ মানে কি যিটো হয় তাৰ প্লাছ কৰি দিম ডিভাইডেড বাই টোটেল নাম্বাৰ অফ মেন তো sum of age of 5 men কিমান হ'ব 40 into 5 কিমান হ'ল 200 তেনেকৈ আমি এভাৰেজ এজ অফ ওমেনটো উলিয়াই লওঁ হয়নে এভাৰেজ এজ অফ কিমান ওমেন দিছিলে 5 ওমেন কিমান হ'ল 39 তো কি হ'ব sum of age of 5 women divided by কিমান হ'ল পাঁচটা 5 women equal to 39 টোটাল পাঁচটা আছিলে কাৰণ ডিভাইড টু পাঁচটাই হৈ গ'ল so sum of age of 5 women কিমান হ'ল 39 into 5 কিমান হ'ল 5 9 45 5 4 carry 13 19 হ'ল 195 হৈ গ'ল ঠিক আছে হৈ গ'ল এখানে এটা নেক্সট কি দি আছে এভাৰেজ এজ অফ 4 চিলড্ৰেন চাৰিটা চিলড্ৰেনৰ এভাৰেজ এজ তো এইটো উলিয়াই লওঁ আমি এভাৰেজ এজ অফ 4 চিলড্ৰেন কিমান হ'ল এভাৰেজ এজ অফ 4 চিলড্ৰেন কিমান হ'ব 15 হয়নে তো কি হ'ব সাম অফ এজ অফ 4 চিলড্ৰেন divided by কিমান হ'ল 4 equal to 15 হয়নে তো sum of age of 4 children কিমান হ'ব sum of age of 4 children equal to 15 into 4 equal to কিমান হ'ব 60 হৈ গ'ল এখানলৈকে বুজি পালে আমি কি কি পালোঁ এতিয়া sum of age of 5 men পালোঁ sum of age of 5 women পালোঁ আৰু sum of age of 4 children সবৰে এজ কেইটা প্লাছ কৰি আমি হেতু পাই গ'লো তেতিয়া আমাক কি কৈছে হোৱাট ইজ দ্য এভাৰেজ এজ অফ এ ফেমিলি এভাৰেজ এজ অফ এ ফেমিলি কি হ'ব এতিয়া হয়নে এভাৰেজ এজ অফ ফেমিলি কি হ'ব গোটেইকেইটা প্লাছ কৰোঁ আমি sum of 5 women plus sum of 5 women plus sum of 4 children হয়নে 4 children sum of 5 men হ'ল 200 plus sum of 5 women হ'ল 195 হয়নে plus sum of 4 children হ'ল 60 divided by কিমান হ'ব কিমান কৈছে টোটেল আমাৰ মেন কিমান আছিলে 5টা হয়নে মেন 5টা আছিলে ওমেন 5টা আৰু চিলড্ৰেন 4টা মানে 14টা মানে 14 সো কিমান হ'ল এটো 395 plus 60 কিমান হ'ব এই 395 হৈ গ'ল plus 60 কৰিলো 14 কিমান হ'ল এটো 5 হ'ল 39 plus 6 45 হয়নে divided by 14 ডিভাইড কৰোঁ কিমান হ'ল এইখিনি মই ডিভাইড কৰি দিছোঁ 455 divided by 14 কিমান হ'ল 14 3 42 no 14 3 is 42 whole 35 14 2 28 কিমান হ'ল 7 70 point দিলোঁ 70 হৈ গ'ল 14 5 to k 70 so 32.5 হয়নে 32.5 32.5 এনসাৰ আছে না আমাৰ 32.5 এনসাৰ নাই কাৰণ সেইকাৰণে নাই কাৰণ এইটো কমপ্লিট ভুল হৈ আছে আপোনাৰ এইখিনি পাইখিনিলৈকে কমপ্লিট ভুল ৰং মই জাষ্ট আপোনাক এতিয়া ৰংটো কৰি দিলোঁ কাৰণ ইয়াত চাওক ইয়াত কি কৈছে দ্য এভাৰেজ এজ অফ এ ফেমিলি যেনেকৈ আমি এভাৰেজ এজ অফ এ ফেমিলি বুলি দেখোঁ তেতিয়া আমি ডাইৰেক্ট প্লাছ কৰি পেলাই ডিভাইড কৰিবলৈ যাওঁ সেইটো নহয় আচলতে ইয়াত কি কৈছে চাওক আপোনাক মই বুজাই দিওঁ এভাৰেজ এজ অফ এ ফেমিলি কৈছে এই কুৱেশ্যনটো এইটো সদায় মনত ৰাখিব এভাৰেজ এজ অফ এ ফেমিলি এটা ফেমিলি কথা কৈছে এটা ফেমিলি এভাৰেজ এজ কৈছে ইয়াত ফেমিলি কেইটা আছে মেন ফেমিলি কেনেকৈ হয় মেন ওমেন আৰু চিলড্ৰেন একেটাৰ ফেমিলি হ'ল হয়নে মেন ওমেন কেইটা আছে চাওক মেন ওমেন আপোনাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা হয়নে মেন ওমেন ফেমিলি কোনটো হ'ব মেন ওমেন আৰু চিলড্ৰেন হ'ব এতিয়া এইটোক আমি এটা ফেমিলি ধৰিব লাগিব হয়নে এইটোক আমি এটা ফেমিলি ধৰিব লাগিব চ' এইটোক যদি আমি এটা ফেমিলি ধৰোঁ এতিয়া ফেমিলি কিমান হ'ব চাওক চিলড্ৰেন চাৰিটা আছিলে চিলড্ৰেন যদি চাৰিটা আছে ছাপ'জ মোৰ ইয়াৰ এটা চিলড্ৰেন আছে ইয়াৰ এটা চিলড্ৰেন চ' আমি এইটো এটা ফেমিলি ধৰোঁ এইটো ফেমিলি তিনিটা হ'ল অকল ইয়াত মেন আৰু ওমেন আছে এইটো চাৰিটা আৰু এইটো এটা আছে এইটো পাঁচটা
চ' আমাৰ ফেমিলি কিমান হ'ল 1 2 3 4 5টা চ' ফেমিলি হ'ল 5টা চ' 5টা যদি ফেমিলি হয় এই ডিভাইড বাই কি হ'ব 5 হ'ব মাকো কৰিছোঁ এভাৰেজ কিমান হ'ব চ' আমাৰ কাৰেক্ট এভাৰেজটো হ'ব 200 প্লাছ 195 টোটেলখিনি প্লাছ কৰি গোটেই এজখিনি প্লাছ কৰি ডিভাইডেড বাই ফেমিলি কেইটা হ'ব 5টা ফেমিলি চ' কিমান হ'ল এইটো 455 ডিভাইডেড বাই 5 কিমান হ'ল 5 9 যা 45 5 1 যা 5 91 চ' আমাৰ অপশ্যনটো ক'ত আছিলে 91 অপশ্যন নম্বৰ ডি 91 সিম্পল হয় কিন্তু কুৱেশ্যনটোত এই ইয়াত খেলি মেলি কৰি দিলে আপোনাৰ কুৱেশ্যনটো সিম্পল হয় আপোনালোকে ভাবিব যে এভাৰেজ এজৰ ফেমিলি দি আছে গোটেইকেইটা আমি প্লাছ কৰোঁ ডিভাইডেড বাই টোটেল নাম্বাৰ অফ কিমান আছিলে সেইকেইটা ডিভাইড কৰি দিওঁ নহয় আচলতে সদায় মনত হ'ব এভাৰেজ এজৰ ফেমিলি মানে এটা ফেমিলি কথা কোৱা হৈছে আৰু এটা ফেমিলি কি থাকে মেন ওমেন আৰু চিলড্ৰেন সেইটো হ'ল এটা ফেমিলি বুজি পালে কথাটো বা মেন ওমেন চিলড্ৰেন সেইটো ফেমিলি বা আমি অকল মেন ওমেন ধৰোঁ সেইটো এটা ফেমিলি কাৰণ তাৰ চিলড্ৰেন নাই সেইটো এটা ফেমিলি নহ'ব নেকি চ' এইটো এটা ফেমিলি হ'ব চ' সেইকাৰণে টোটেল ফেমিলি কেইটা হ'ব 1 2 3 4 5টা গম পালে ঠিক আছে চ' আজি মই ইয়াতে এৰিছোঁ চ' নেক্সট ক্লাছত মই গুৱাহাটী হাইকোৰ্টৰ যোনটো পাৰ্ট 2টো লৈ আহিম ইয়াৰে মই পাৰ্ট 2 লৈ আহিম আৰু এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যোনখিনি হাইকোৰ্টৰ যোনখিনি আপোনাৰ জুডিচিয়েল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যোনখিনি হ'বলৈ গৈ আছে যোনে দিছে সেইখিনি কুৱেশ্যন এইখিনি প্ৰিপেৰেশ্যন কৰিবলৈ এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয় আৰু যদি আপোনালোকৰ কিবা কনফিউজন আছে সাপোজ এইটো এভাৰেজ হ'ল বা সিম্পলিফিকেশ্যন বা কষ্ট প্ৰাইচ সেলিং প্ৰাইচ প্ৰফিট লছ পাৰ্টনাৰশ্বিপ এইবিলাকত যদি আপোনালোকৰ কনফিউজন আছে মোৰ প্ৰিভিয়াছ ভিডিঅ'খিনি চাব চেনেলটো আপোনালোকে অলপ খুচৰি চাব তাত আপোনালোকৰ এনেকৈ গোটেইখিনি কৰাই দিয়া হৈছে চিলেবাছ মতে কৰাই দিয়া হৈছে যাতে কোনো প্ৰব্লেম নহওক ঠিক আছে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংকছ এ লট